হেল্ল' গাইজ। তো একজনে কৈছিলে যে কেনেকৈ ভিডিঅ'বোৰ বনোৱা হয় এডুকেশ্যনেল। তো মই ইয়াতে PDF-টো অ'পেন কৰি থৈছোঁ। এইটো চোৱা, সৌৰ জগতত আমাৰ পৃথিৱী। এইটো হ'ল ক্লাছ 6-ৰ আমাৰ সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ প্ৰথম ভাগ। তো এইটো বস্তু কেনেকৈনো মই বনাওঁ সেই বিষয়ে সুধিছিলে। তো তাৰ কাৰণে এইটো ভাবিলোঁ দি দিওঁ ডিটেইলছত। এইটো হ'ল PDF-টো মই ক'ত ওলাইছিলোঁ। এইটো হ'ল ফল্ডাৰ ক্লাছ 6। তো ক্লাছ 6-ৰ ফল্ডাৰটো অ'পেন কৰোঁতে ইয়াতে PDF কেইটামান ডাউনলোড কৰি থোৱা আছে। ধৰা এতিয়া যিকোনো পঢ়াব লাগিলে, মেথামেটিক্স আছে, অংকুৰণ এছামিছ মিডিয়াম অংকুৰণ আছে, তাৰপিছত পল্লৱ হিন্দী আছে, ছায়েন্স ইংলিছ মিডিয়াম এছামিছ মিডিয়াম, তো ছ'চিয়েল ছায়েন্স ইংলিছ মিডিয়াম এছামিছ মিডিয়াম, তাৰপিছত এইটো ইংলিছ। তো মই যিটো পঢ়াওঁ আৰু কি, গোটেইখিনি মই নপঢ়াওঁ। মই ইয়াতে মেথামেটিক্স, হিন্দী আৰু ছ'চিয়েল ছায়েন্স পঢ়াওঁ। বিশেষকৈ আজি ছ'চিয়েল ছায়েন্স পঢ়াম। তো ছ'চিয়েল ছায়েন্সত এইটো এছামিছ মিডিয়াম আছে। এছামিছ মিডিয়ামত ডাবল ক্লিক কৰিলোঁ। ডাবল ক্লিক কৰোঁতে এইটো অ'পেন হৈ গ'ল। তো অ'পেন হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিব লাগে, এইটো মই যিটো চেপ্টাৰ পঢ়াম সেইটো চেপ্টাৰত যাব লাগিব। এইটো কিতাপেই আছে গোটেইখিনি, হয়নে? এইটো সমাজ বিজ্ঞান। তো আহিলোঁ ইয়াতে, আহি মই যাম। এইটো সমাজ বিজ্ঞান যিহেতু মোৰ প্ৰথম ক্লাছ হ'ব, তো তাৰ কাৰণে মই কি কৰিম, ইয়াতে এইটো হ'ল সূচীপত্ৰ, হয়নে? সূচীপত্ৰত কি আছে, ভূগোল খণ্ড। আচ্ছা, ভূগোল খণ্ডৰ লগত যিটো ভূগোল খণ্ডৰ কেইটা আছে, 8টা পাঠ আছে। 8টা পাঠ সৌৰ জগতত আমাৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি। তো এইবোৰ আমি গোটেইখিনি নাচাওঁ। আমি কি কৰিম এতিয়া, আমি যাওঁ 1 নম্বৰ চেপ্টাৰটোলৈ। 1 নম্বৰ চেপ্টাৰ আমি এইটো পঢ়িম, হয়নে? কিমান নম্বৰত আছে? 10 নম্বৰ পেজ আছে। অ'কে, আমাৰ যিটো ছিষ্টেমত মই PDF অ'পেন কৰিছোঁ, এইটো গোটেই কিতাপখিনি একদম ফাৰ্ষ্টৰ পৰা আছে। তো 10 নম্বৰ পেজত আমি নাপামেই। 10 নম্বৰ পেজটো এইটো ওপৰত চোৱা, এইটো কলম য'ত আছে তাৰ ওপৰত আছে 10 নম্বৰ পেজ অলৰেডি হৈ গ'ল। 10 নম্বৰ পেজ কোনখিনি আছে বুলি ক'ব লাগিলে এইটো 10 নম্বৰ। তো 186 পেজ আছে। তো 10 নম্বৰ পেজত আমি সূচীপত্ৰহে পালোঁ। তো এইটো 10 নম্বৰ পেজত নাপাওঁ, এইটো কিতাপৰ পেজ, ঠিক আছে? আৰু যিটো আমাৰ ইয়াতে দেখুৱাই আছে এইটো হ'ল ছিষ্টেমৰ পেজ। এইটো বাৰু ইমান এটা গুৰুত্ব দিব নালাগে, কথা নাই, এইটো ইমান বাদ দিয়া, এইটো ইমান চাব লগা নাই। তো মই এতিয়া কি কৰিম, আগুৱাই যাম। আগুৱাই আহি এইটো ভূগোল খণ্ড আমাৰ পৃথিৱী, আগৰ কথা ইয়াতে কিছুমান দিয়া আছে, কথা কি কি পঢ়িম কি কি নপঢ়িম এই পৃথিৱীখনৰ বিষয়ে, সেই বিষয়ে কোৱা আছে। বাৰু এতিয়া আমি আহোঁ 1 নম্বৰ চেপ্টাৰ। এতিয়া আমি যদি এইটো আৰম্ভ কৰিব যাওঁ, এইটো আৰামছে আমি আৰম্ভ কৰিম, এনেকৈ যাম, হয়নে? এইটো বাকীখিনিতো ভিডিঅ'ত থাকিবই, এনেকৈ যাম, আগে পিছে আছেই। এইটো হ'ল ছবি, ঠিক আছে? এইটো মেইন কিতাপ হয়, এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰি লৈ থোৱা PDF হয়। আচ্ছা, তাৰপিছত এইখিনি পঢ়িম, হৈ গ'ল এইখিনিয়ে। তো এইখিনি যেতিয়া হৈ যাব, তেতিয়া আমি কি কৰিব লাগিব, আচ্ছা ইয়াতে এটা কথা আৰু, ইয়াতে যিটো মই ৰেকৰ্ড কৰোঁ, ইয়াতে OBS ষ্টুডিঅ' বুলি এটা আছে এপছ, মানে কম্পিউটাৰ ছফ্টৱেৰ, সেইটোত মই ৰেকৰ্ডিং কৰোঁ ইয়াতে। এইটোখিনি হৈ গ'ল। এতিয়া এইখিনি হৈ যোৱাৰ পিছত মই কি কৰিম, OBS আহিম, ষ্টপ